নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল আমি কালি এটা ভিডিঅ' আপোনালোকৰ কালি নহয় মানে একচুৱেলি আমি অলৰেডি এটা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰা আছে ইউটিউবত আমি অলৰেডি জনাইছিলোঁ যে হিল ষ্ট্ৰীম এডুটেক একচুৱেলি গোটেই কোম্পানীটো কি হয় আৰু আমাৰ উদ্দেশ্যটো কি আছিলে আৰু লগতে আমাৰ যিটো অনলাইন প্লেটফৰ্ম আছে তাৰ ই বিদ্যালয় বুলি কওঁ সেই ই বিদ্যালয়টোত আমাৰ প্লেটফৰ্মটো বনাই আমি তাক অনলাইন শিক্ষা দিয়াৰ মানে কোচিংখিনি দিয়াৰ আমাৰ উদ্দেশ্যটো কি আছিল আপোনালোকক থুলমূলকৈ কালি আমি অলপ কৈ দিছিলোঁ আৰু লগতে কৈছিলোঁ যে মোৰ কো-ফাউণ্ডাৰ আছে ডিটেইলছ আমি ক'বৰ কাৰণে আমাৰ কো-ফাউণ্ডাৰ আহিব এয়া মোৰ কো-ফাউণ্ডাৰ নিহাৰ খাটনিয়া তো তেওঁ মোৰ লগত আছে আজি আমি একেলগে আপোনালোকক অলপমান কথাও ক'ম আৰু লগতে আপোনালোকক এপ্লিকেশ্যনটোৰ বিষয়ে অলপ জনাম কেনেকৈ এপ্লিকেশ্যনটো ইউজ কৰিব তো প্ৰথমতে আমাৰ উদ্দেশ্যটো আছিলে আপোনালোকে ভালকৈ জানে যে আমি কৈ আছিলোঁ লাষ্ট মই ভিডিঅ'টোত দিওঁতেই যে আমাৰ উদ্দেশ্যটো আছিলে যে আমাৰ যিবিলাক গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী আছে আৰু লগতে আমাৰ যিবিলাক চহৰত থকা শিক্ষাৰ্থী আছে এই শিক্ষাৰ্থীখিনিৰ মাজত জ্ঞানৰ এটা মানে বাহিৰৰ জ্ঞান হওক বা কিতাপৰে জ্ঞান হওক এই দুইটা জ্ঞানৰ মাজত এটা মানে আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা আমি দেখিছোঁ এটা সৰু হ'লেও এটা গেপ এটা থাকি যায় এটা ব্যৱধান থাকি যায় তো এই ব্যৱধানটো একচুৱেলি বিভিন্ন কাৰণে হ'ব পাৰে টেকন'লজিকেল পাৰ্টতো হ'ব পাৰে মডাৰ্ণ আপগ্ৰেডেশ্যনৰ ক্ষেত্ৰতো হ'ব পাৰে তো গোটেইখিনি ক্ষেত্ৰত কিছুমান বস্তু থাকি যায় আৰু সেই গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীখিনিয়ে সেই জ্ঞানখিনি আহৰণ কৰাৰ পৰা ক'ৰবাত নহয় ক'ৰবাত হ'লেও অলপমান পিছ পৰি ৰয় তো আমি এই সম্পূৰ্ণ পিছপৰা যিটো তেওঁলোকৰ মানে আছিলে ধাৰা সেই ধাৰাটো আমি নাইকিয়া কৰিবৰ কাৰণে আমি দুয়ো এটা নতুন কনচেপ্ট চিন্তা কৰিছিলোঁ যে আমি কেনেকৈ এইটো কৰিব পাৰোঁ কাৰণ আজিকালি মাৰ্কেটত বহুতখিনি এনেকুৱাকৈ আপুনি দেখা পাব নেশ্যনেল ব্ৰেণ্ড আছে যিখিনিয়ে অনলাইন কোচিং দিয়ে আৰু তেওঁলোকে বেচিকেলি কম্পিটিটিভ এক্সামৰ ওপৰত গুৰুত্ব দিয়ে কম্পিটিটিভ এক্সাম মানে 11-12ত চবৰে মানে ডক্টৰ ইঞ্জিনিয়াৰ এনেকৈ বনা আৰু তাৰপিছত ফাৰ্ডাৰ গ্ৰেজুৱেশ্যনৰ পিছত আপোনাৰ বিভিন্ন ইনষ্টিটিউট আছে যাৰ কাম হৈছে তেওঁলোকে মানে কেনেকৈ এজন প্ৰশাসনীয় বিষয়া বনাব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন কোচিং ইনষ্টিটিউট আছে তেওঁলোকে সেইখিনি ধাৰাত কাম কৰে সো আমাৰ উদ্দেশ্যটো কোনো ধৰণৰ অনলাইন প্লেটফৰ্মৰ লগত বা কাৰো লগত কোনো কম্পিটিশ্যন কৰা নহয় আমাৰ উদ্দেশ্য এটাই আমাৰ উদ্দেশ্যটো হৈছে আমাৰ সেই গ্ৰাম্যাঞ্চলত থাকি যিখিনি ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেওঁলোকৰ মাজত যিটো ব্যৱধান আছিলে জ্ঞানৰ সেই ব্যৱধানটো দূৰ কৰিবৰ পৰাকে আমি এটা মিডিয়া হিচাপে কাম কৰিব খুজিছোঁ আৰু সেই মিডিয়া হিচাপে কাম কৰিব খোজাৰ কাৰণে আমি এটা অনলাইন প্লেটফৰ্ম আনিছিলোঁ সেই অনলাইন প্লেটফৰ্মটো হৈছে ই বিদ্যালয় তো এই ই বিদ্যালয়ৰ আমাৰ উদ্দেশ্যটো যিটো আছে সেই উদ্দেশ্যত আমি সফল হ'বৰ কাৰণে আপোনালোকৰ অলপ সহায় সহযোগিতা লাগিব বৰ্তমান যিহেতু পৰীক্ষাখিনি শেষ হৈছে ল'ৰা ছোৱালীবিলাকৰ আৰু আমাৰ যিহেতু গোটেই ধাৰাটো আমি আগবঢ়াব খুজিছোঁ সম্পূৰ্ণ অসমীয়া মিডিয়ামত আৰু আমাৰ যিটো ছেকেণ্ডেৰী বৰ্ড অফ আছাম আছে যি আমাৰ সেৱা বুলি কওঁ তেওঁলোকৰ যিটো কোৰ্চ আছিলে সেই সেৱাৰ চিলেবাছ আৰু কোৰ্চৰ যিখিনি ষ্টুডেণ্ট অসমীয়া মিডিয়ামত পঢ়ি আছে সেই অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি অসমীয়া মিডিয়ামত এটা অনলাইন কোচিং ক্লাছৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াতে হেতুৰ এটা উদ্দেশ্য আছে আমাৰ বহুতখিনি গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালী আছে যি কোচিং এটা কৰিবৰ কাৰণে আপোনাৰ টাউন অঞ্চললৈ আহিব লগা হয় বা আহিলেও তেওঁলোকৰ বহুতখিনি খৰচ হয় আৰু সব জেগাতে সবেই সমানভাৱে তাক এফৰ্ড কৰিব নোৱাৰিবও পাৰে তো আমি ভাবিলোঁ আমি এইটো ক্ষেত্ৰত সহায় কৰিব পৰাকৈ কিবা এটা কৰিব পাৰোঁ নেকি যিটোত ছ'চাইটিৰো এটা ভাল মানে ডেভেলপমেণ্টৰ কামত আগবঢ়া হ'ব আৰু বহুতখিনি সেই ল'ৰা ছোৱালীখিনিৰ সুবিধা হ'ব সেইটো কাৰণে আমি ই প্লেটফৰ্মখন আনিছিলোঁ ই বিদ্যালয় নামেৰে ই বিদ্যালয়টো হৈছে বেচিকেলি এটা অনলাইন কোচিং প্লেটফৰ্ম আৰু আমি সেই কোচিং ক্লাছ 8ৰ পৰা 10লৈকে অসমীয়া মাধ্যমত অসমীয়া শিক্ষাৰ্থীসকলক দিয়াৰ কাৰণে প্ৰথম পৰ্যায়ত আমি আৰম্ভ কৰিব খুজিছোঁ আমাৰ উদ্দেশ্য সেই গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীখিনি যিখিনি সেৱা মিডিয়ামত পঢ়ি আছে তাৰ মানে এইটোও নহয় যে চহৰত থকা শিক্ষাৰ্থীখিনি আহিব কিন্তু তেওঁলোকে অলৰেডি আপডেট থাকেই সেইটো কাৰণে তেওঁলোকৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ এনেকুৱাকৈ কম্পিটিশ্যন আনিব বিচৰা নাই আচলতে এইটো বস্তু এইটো কোনো ধৰণৰ একাডেমিকেল কম্পিটিশ্যনৰ কাৰণে ব্যৱস্থা আমাৰ নহয় আমি বিচাৰিছোঁ যে জ্ঞানৰ এটা কম্পিটিশ্যন হওক আৰু আমাৰ উদ্দেশ্যটো হৈছে কোনো ল'ৰা ছোৱালীক সৰহকৈ নম্বৰ অনাই দিয়া নহয় আমাৰ উদ্দেশ্যটো হৈছে এটা কনচেপ্ট বেছ এডুকেশ্যন তেওঁলোকক দিয়া শিক্ষাৰ যিটো ভেটি সেই ভেটিটো যাতে তেওঁলোকক আমি খুব শক্তিশালীভাৱে দেখুৱাব পাৰোঁ তেওঁলোকক শিকাব পাৰোঁ সেইটোৱেই আমাৰ উদ্দেশ্য সেই ভেটিটো যদি তেওঁলোকৰ ষ্ট্ৰং হয় তেতিয়াহ'লে ফাৰ্ডাৰ নম্বৰ তেওঁলোকে নিজে আনিব পাৰিব চ' আমাৰ কম্পিটিশ্যনটো থাকিব শিক্ষাৰ মানদণ্ড আৰু জ্ঞানৰ ওপৰতে কোনো নম্বৰৰ ওপৰত নহয় গতিকে আমি আশা কৰোঁ সেই ল'ৰা ছোৱালীখিনিয়ে তাক শিকিব আৰু সহজলভ্য হৈ তেওঁলোকৰ কাৰণে আগবাঢ়ি যাব পাৰিব চ' সেই গোটেই বস্তুটো অলৰেডি আগৰ ভিডিঅ'টোত কৈছোঁ যদিও আমি দুয়ো আছোঁ সেইটো কাৰণে কথাখিনি কৈছোঁ আৰু আমি অনলাইন প্লেটফৰ্মটোত কেনেকৈ কোচিংটো আগবঢ়াম সেইটোৰ বিষয়ে মোৰ কো-ফাউণ্ডাৰ নিহাৰ খাটনিয়ে আপোনালোকক অলপ ক'ব আমি কোচিংটো কেনেকৈ দিম সেইটো বিষয়ে তেওঁ সাম্যক জ্ঞান আপোনালোকক অলপমান দিব
নমস্কাৰ শেষতে আপোনালোকক অলৰেডি আমাৰ মিছন এণ্ড ভিজনটো ক'লে একচুৱেলি আমি দুয়ো অলৰেডি কৰ্পৰেটত চাকৰি কৰি অহা মানুহ মই অলৰেডি 3 বছৰ কৰিলোঁ আৰু মোৰ দাদাৰ অলৰেডি 15 বছৰ কৰ্পৰেটত এক্সপিৰিয়েঞ্চ আছে আৰু আমি নিজৰ আমি অসমৰ বাহিৰতে চাকৰি কৰিছিলোঁ আমি মানে চাকৰি কৰি আমি এইটো দেখিলোঁ যে আমাৰ মেইন ফাউণ্ডেশ্যনটো ক্লাছ 8, 9, 10তে বিল্ড হয় মানুহৰ আৰু সেই 8, 9, 10ত যদি আমাৰ অসমৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি মই টাউনৰখিনি কথা কোৱা নাই তেওঁলোকক যদি আমি প্ৰপাৰ গাইডেঞ্চ দি পেলাই যদি সেই 8, 9, 10ত যিটো ভেটিটো আমি ষ্ট্ৰং কৰিব পাৰোঁ তেতিয়া তেওঁলোকৰ কাৰণে পিছলৈকে 11, 12ত বহুত সুবিধা হয় মানে আমাৰ মেইন মিছনটো সেইটোৱে মানে আমি কাৰোবাক মানে পঢ়াই পেলাই নম্বৰ আনি তেওঁলোকৰ ৰিজাল্ট দেখুৱাই আমি মানে বিজনেছ কৰা আমাৰ মাইণ্ডছেট নহয় আমি কৈছোঁ যে তেওঁলোকক কনচেপ্ট বেছ এডুকেশ্যন আৰু এটা ভেৰি এফৰ্ডেবল প্ৰাইচ মানে আমাৰ প্ৰাইচ পইণ্টটো মাৰ্কেটতকৈ চবচে লৱেষ্ট হ'ব আমি সেইটো প্ৰাইচতে আমি মানে ষ্টুডেণ্টক আমি নলেজ দিব গৈছোঁ আমাৰ মিছনটো মানে নম্বৰ নহয় যে ল'ৰা ছোৱালীয়ে নম্বৰ পাব লাগিব আৰু সেই মিছনটো ভাবিয়ে আমি মানে এই বিদ্যালয় প্লেটফৰ্মটো বনাইছোঁ আৰু ইয়াত বেচিকেলি 8, 9, 10ৰ ক্লাছ হ'ব আৰু 3টা ছাবজেক্ট হ'ব মেথছ ছায়েন্স আৰু আপোনাৰ ইংলিছ আৰু লগতে প্ৰতি দেওবাৰে এটা স্পেচিয়েল সেশন আমাৰ থাকিব একচুৱেলি 4টা সাবজেক্ট সেই সাবজেক্ট হিচাপে নপৰিলেও সেইটো প্ৰতি দেওবাৰৰ এটা সেশন থাকিব সাধাৰণ জ্ঞান কাৰেণ্ট এফেয়াৰ্স আৰু গোটেই বিশ্ব জ্ঞানৰ ওপৰত এটা দেওবাৰে লেকচাৰ সেশন সদায় থাকিব সেইটো বিভিন্ন ধৰণৰ মানে অভিজ্ঞতা সম্পন্ন আপোনাৰ মানুহৰ দ্বাৰা গোটেই বস্তুখিনি কৰা হ'ব মানে সেই পইণ্টটো একবাৰ মই এড কৰি দিলোঁ নেক্সট আৰু সেই যিটো দাদাই ক'লে সেই সেশনটো আমি প্ৰত্যেক দেওবাৰে ৰাখিম যেতিয়া আমাৰ যিবোৰ ৰিচেণ্ট আমাৰ ৱৰ্ল্ডৰ যিখিনি এক্টিভিটিজ হৈ আছে সেইবিলাকৰ নলেজ মানে ল'ৰা ছোৱালীক আমি ডেইলি প্ৰত্যেক দেওবাৰে এটা সেশন দি পেলাই তেওঁলোকক মানে সেই বিষয়ে ক'ম আৰু আমাৰ ক্লাছবিলাক আমি মৰ্ণিং আৰু ইভিনিং হ'ব মৰ্ণিং এটা ক্লাছ আৰু ইভিনিং এটা ক্লাছ যাতে ষ্টুডেণ্টে ৰেগুলাৰ এক্টিভিটিজখিনি কৰি থাকিব পাৰে আৰু আমি ষ্টাৰ্ট কৰিম অসমীয়া মাধ্যমৰ ষ্টুডেণ্টৰ সৈতে অকল মানে আমি আমাৰ টিচিং যিটো কমপ্লিট অসমীয়াতে হ'ব খালি আমি মেথছটোত আমি ইংলিছ ব্যৱহাৰ কৰিব লাগিব আৰু ছায়েন্সটোতো অসমীয়াতে হ'ব আৰু ইংলিছটোতো ইংলিছে হ'ব বাকী আমাৰ এতিয়া আমাৰ যিটো ৱেবছাইট আছে আমাৰ এটা হিল ষ্ট্ৰীম এডুটেক বুলি আমি এটা ৱেবছাইট বনাই থৈছোঁ এই দাদাই এতিয়া ৱেবছাইটটো অকণমান এক্সপ্লেইন কৰি দিব আপুনি আমি আপোনালোকে দেখা পাব যে আমি এটা ৱেবছাইট ক্ৰিয়েট কৰা আছে আমাৰ ৱেবছাইটটোৰ নাম হৈছে hillstreamedutech.com তো এই ৱেবছাইটটো যেতিয়া আপোনালোকে খুলিব ব্ৰাউজাৰত খোলাৰ লগে লগে আপোনালোকে প্ৰথম হোম স্ক্ৰীনখন এনেকুৱাকৈ দেখা পাব এই হোম স্ক্ৰীনখন যেতিয়া আপোনালোকে স্ক্ৰল কৰি যাব ওপৰত তেতিয়া আপোনালোকে আমাৰ গোটেই ডিটেইলছ কোম্পানীটো আমি কেনেকৈ ফৰ্ম কৰিছোঁ আৰু আমাৰ উদ্দেশ্য কি আমাৰ কি মিছনত আছে কি ভিছনত আছে গোটেইখিনি বস্তু একেলগে আপোনালোকে দেখা পাব তো দেখা পোৱাৰ লগে লগে আপোনালোকে গোটেই বস্তুখিনি সম্পূৰ্ণৰূপে গম পাব যে আমি কি কৰি আছোঁ বা ক'ত কি কৰিব আৰম্ভ কৰিছোঁ গতিকে মই ৱেবছাইটটোৰ ডিটেইলছত ইমান নাযাওঁ আপোনালোকে চাব তেতিয়া গম পাব আপোনালোকৰ মোৰ উদ্দেশ্যটো এইটোৱে যে এই বস্তুটোৰ আমি যিহেতু এপ্লিকেশ্যন বেছ গতিকে এপ্লিকেশ্যনটো কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব তাক কেনেকৈ ইনষ্টল কৰিব সেইটোৰ অকণমান সাম্যক জ্ঞান এটা দিবলৈ আগবাঢ়িছোঁ আপোনালোকে যিহেতু ৱেবছাইটটো খুলিলে দেখা পাব ওপৰত ডাউনলোড এপ বুলি অপশ্যন এটা ওলাই থাকে এতিয়া মই যদি সেই ডাউনলোড এপ অপশ্যনটোত ক্লিক কৰি দিওঁ তেতিয়াহ'লে আপোনালোকক অট'মেটিকেলি প্লে ষ্ট'ৰলৈ ৰিডাইৰেক্ট কৰি লৈ যাব আপোনালোকৰ লিংকটো আৰু লিংকটো ৰিডাইৰেক্ট হৈ যোৱাৰ লগে লগে আপোনালোকে দেখা পাব প্লে ষ্ট'ৰত আমাৰ এপটো আছে আৰু তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব এতিয়া মই আপোনালোকক ৱেবছাইটৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰি পেলাই নেদেখাওঁ কাৰণ বহুত মানুহৰ ধৰক ৱেবছাইটটো চাব নোৱাৰিবও পাৰে বা নাজানিবও পাৰে সেইটো কাৰণে ৱেবছাইটত নগৈ আজিকালি যিহেতু কমন প্লেটফৰ্ম ইলেক্ট্ৰনিক মিডিয়া চবে মোবাইল ইউজ কৰে প্লে ষ্ট'ৰত চবে বিভিন্ন ধৰণৰ এপ্লিকেশ্যন ইউজ কৰে এপছ ইউজ কৰে ৰিল বনাই থাকে ল'ৰা ছোৱালীখিনিয়ে গতিকে তেওঁলোকৰ এইটো ক্ষেত্ৰত নলেজটো ভাল তো মই আপোনালোকক ডাইৰেক্টলি প্লে ষ্ট'ৰৰ পৰা কেনেকৈ ইনষ্টল কৰিব সেইটো বিষয়ে অকণমান কৈ গৈছোঁ এতিয়া আপোনালোকে এপ্লিকেশ্যনটো যদি চাই তেতিয়া দেখা পাব যে এপ্লিকেশ্যনটো অলৰেডি যিটো মই প্লে ষ্ট'ৰত ক্লিক কৰি দিলোঁ প্লে ষ্ট'ৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্লে ষ্ট'ৰৰ পেজটো মোৰ খোল খাই গ'ল এতিয়া প্লে ষ্ট'ৰৰ পেজত আমি যেতিয়া চাৰ্চ বাটনত যাম তাত মই চাৰ্চ কৰি আমি লিখিম বিদ্যালয় বুলি লিখি দিলোঁ ধৰি দিলোঁ বিদ্যালয় লিখিলোঁ বিদ্যালয় বুলি টাইপ কৰিলোঁ তাতে মই লগে স্ক্ৰীন এখন আহিলে স্ক্ৰীনখন আমি তললৈ গৈ থাকিম আৰু এটা কথা কওঁ আমাৰ লগতো অসমীয়া গামোচা অসমীয়া জাপি আৰু হচৰি অসমীয়া আৰু দেশ বিদ্যালয় বুলি ইংৰাজীত লিখা আছে গতিকে লগতো আপোনালোকৰ সকলোৰে কাৰণে অকণমান চিনাকি এটা লাগিব আপোনালোকে যেতিয়া দেখা পাব অলৰেডি লগতো সেই চিনাকি লগতো আপোনালোকৰ ওচৰত আহি গৈছে ই বিদ্যালয় বুলি দেখা পাইছে সেই তাতে আহি যোৱাৰ লগে লগে আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইনষ্টল বাটনটো দেখা পাইছে তাত ইনষ্টল কৰি দিব ইনষ্টল কৰোঁতে কাৰোবাৰ যদি নেটৱৰ্কটো শ্ল' অকণমান সময় ল'ব আৰু যদি কাৰোবাৰ নেটৱৰ্কটো ফাষ্ট হাৰ্ডলি 10 ছেকেণ্ডৰ ভিতৰতে ইনষ্টল হৈ যাব
এতিয়া মোৰ ইনষ্টলেশ্যন প্ৰচেছটো অলৰেডি চলি আছে আপোনালোকে এপ্লিকেশ্যনটো দেখা পাইছে ইনষ্টল অলৰেডি হৈ গৈছে এতিয়া হৈ যোৱাৰ লগে লগে ইয়াক মই ওপেন কৰিলোঁ ওপেন কৰাৰ লগে লগে আপোনালোকে ইয়াত সাইন ইন কৰিব লাগিব সাইন ইন কেনেকৈ কৰিব ইয়াত দুটা মেথডত সাইন ইন আছে এটা হৈছে লগইন উইথ হোৱাটছআপ আৰু হৈছে ইউজ আনাদাৰ মেথড এটা লগইন উইথ হোৱাটছআপটো কৰিলে আপোনাৰ হোৱাটছআপত সি লগইন নাম্বাৰটো লৈ সি তালে লগইন হৈ গুচি যাব হোৱাটছআপত এটা মেছেজ গুচি যাব সো মই হোৱাটছআপ মেথডটো নেদেখাওঁ আপোনালোকক কাৰণ কেলে সকলোৱে হোৱাটছআপ ইউজ নকৰিবও পাৰে গতিকে মই আপোনাক অল্টাৰনেট মেথডটো দেখাম য'ত মোৰ মোবাইল নাম্বাৰটো দি পেলাই মই তাক কেনেকৈ লগইন কৰিম সো আনাদাৰ মেথডটো মই ক্লিক কৰিলোঁ ইয়াতে মোৰ মোবাইল নাম্বাৰটো বিচাৰিছে এই মোবাইল নাম্বাৰটো বিচাৰাৰ লগে লগে মই ইয়াতে আপোনালোকক মোবাইল নাম্বাৰ এটা টাইপ কৰি দিছোঁ মোবাইল নাম্বাৰটো টাইপ কৰি দিয়কচোন এইটো আমাৰ হিল ষ্ট্ৰীমৰ আমাৰ অফিচিয়েল মোবাইল নম্বৰ আপোনালোকৰ যদি কিবা কোৱেৰি থাকে ইয়াতে আপোনালোকে মেছেজ কৰিব পাৰে নাম্বাৰটো মোবাইল নম্বৰটো হৈছে 9181067676 এই নাম্বাৰটো দিয়াৰ লগে লগে নাম্বাৰটোত আপোনালোকৰ অটোমেটিক্যালি আপোনালোকৰ এটা ওটিপি যাব ওটিপি মানে এটা ওৱান টাইম পাছৱৰ্ড আপোনালোকৰ মেছেজত যাব ঠিক আছে হেতু আপোনালোকৰ এসএমএস আকাৰত যাব আৰু যেতিয়া মেছেজত যাব মেছেজত যোৱাৰ লগে লগে আপোনালোকে সেই মেছেজ যিটো ওটিপি গ'ল হেতু ইয়াত আপোনালোকে টাইপ কৰিলে টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ ভেৰিফাই ওটিপি বুলি অপচনটো আহিব আপোনালোকে তাক ভেৰিফাইটো ক্লিক কৰি দিব ভেৰিফাই ক্লিক কৰি দিয়াৰ লগে লগে সেই নাম্বাৰটোৰ এগেইনষ্টত আপোনালোকে ইয়াতে ভৰাব লাগিব আপোনালোকৰ নামটো আৰু লগে লগে আপোনালোকে দিব লাগিব আপোনালোকৰ এটা ইমেইল আইডিটো আপোনালোকে বনাই ল'ব মই হেতু কাৰণে আজি ভিডিওটো আমি দেখাইছো আৰু আপোনালোকৰ নামটো ইয়াত ভৰালে নামটো ভৰাই ইমেইল আইডিটো দিলে ধৰি ললো মই নাম এটা ইয়াত দিলো ইমেইল আইডিটো কম্পালসৰি নহয় আপোনালোকৰ বাবে আপোনালোকৰ নাম্বাৰটো আৰু নামটো দিলেই হ'ল মই ইয়াতে আপোনাক হিল ষ্ট্ৰীম এডুটেক বুলি নাম্বাৰ এটা দিলো ঠিক আছে ইমেইল আইডিটো ইমান ম্যান্ডেটৰি নহয় হেতু কাৰণে তাক স্কিপ কৰিলো কৰি লেটস গেট স্টাৰ্টেড ক্লিক কৰি দিলো নামটো কিন্তু দিবই লাগিব নামটো মেতে ইয়াৰ পিছত নটিফিকেশন অপচন বিলাক আপোনালোকে দেখা পাব আপোনালোকে এটো এলাউ কৰি দিব কৰি দিয়াৰ লগে লগে আপোনালোকে আমাৰ ই বিদ্যালয়ৰ হোম স্ক্ৰিনখন দেখা পাই যাব যেতিয়া আপোনালোকে ই বিদ্যালয়ৰ হোম স্ক্ৰিনখন দেখা পাই গল হোম স্ক্ৰিনখন দেখা পোৱাৰ লগে লগে আপোনালোকে ওপৰত আমাৰ বিদ্যালয়ৰ লগোৰ সৈতে কমপ্লিট কন্টেন্ট খিনি দেখা পাই গৈ থাকিব আমাৰ ক্লাস 8 ৰ 9 ৰ আৰু 10 ৰ সম্পূৰ্ণ কোৰ্সৰ কন্টেন্ট খিনি ইয়াত দিয়া আছে 8 9 10 হিচাপে আপোনালোকে ইয়াতে দেখা পাইছে এতিয়া আপোনালোকে যেতিয়া কোৰ্সটো পাৰচেজ কৰিবৰ কাৰণে আপোনালোকে ইয়াত কোৰ্সটো ক্লিক কৰি দিয়া লগে লগে পাৰচেজ অপচনটো যাব মই আপোনালোকক ডাইৰেক্টলি পাৰচেজ অপচনটোলে নি একানে দেখাব পৰা নাই তনে ইয়াৰ পৰা নেক্সট যেটো স্ক্ৰিন শেয়াৰ হয় সেই স্ক্ৰিনটো একচুয়ালি আপোনালোকৰ লগত এনেকে মানে শেয়াৰ কৰিব পৰা নাযায় মানে স্ক্ৰিনটো আমাৰ ডিটেক্ট নহয় গৈ আপোনালোকক দেখাব পৰি নোৱাৰি গতিকে হোম স্ক্ৰিনলৈকে আপোনালোকক গুটে কথাখিনি বুজাই দিলো ইয়াৰ পৰা আপোনালোকে ক্লিক কৰাৰ লগে লগে পাৰচেজ অপচনত যোৱাৰ পিছত আপোনালোকক অটোমেটিক্যালি তাতে পাৰচেজ কৰিব পাৰিব আৰু পাৰচেজটো আপোনালোকৰ তেনেই সাধাৰণ কিউআৰ কোড বেছ আপোনালোকৰ ফোন পে জিপে গুগল পে যেনেকে আছে সেইমতে আপোনালোকে পেটিএম সকলোখিনি এপ ইউজ কৰি আপোনাৰ নাম্বাৰটো দিলে তালে অটোমেটিক্যালি লিংকটো গুচি যাব তাৰ পৰা আপুনি পেমেন্ট কৰিব পাৰিব আৰু যেহেতু আমি কোৰ্সটো ইমিডিয়েটলি আৰম্ভ কৰিছো আমি 15 তাৰিখৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ এটা অফাৰ দিয়া আছে সকলো ল'ৰা-ছোৱালীৰ কাৰণে সেই অফাৰটো হৈছে এনেকুৱা ধৰণৰ যে 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে যদি আপোনালোকে কোৰ্সটো এনৰোল কৰে তেতিয়াহলে আমি যেটো প্ৰথম মাহৰ এটা ট্ৰায়াল আৰম্ভ কৰিছো সেই ট্ৰায়াল মাহটোৰ কাৰণে আপোনালোকে মাত্ৰ 299 টকা ফিজ দিলে আপোনালোকে ট্ৰায়াল মাহটো পাই যাব হেতু 15 পৰা 31 মাৰ্চৰ ভিতৰত আপোনালোকে কোৰ্সটো ল'ব লাগিব আৰু যদি হে ট্ৰায়াল মাহটো আপোনালোকে 299 টকা দি পাব আৰু তাৰ পিছত মেৰ পৰা আপোনালোকৰ কন্টিনিউ সেশন যেতিয়া হ'ব আপ টু এন্ড অফ দা কোৰ্স বা সিলেবাস লৈকে জানুৱাৰী ফেব্ৰুৱাৰী জুনটো লৈকে আপোনালোকৰ পৰীক্ষা লৈকে পাবগৈ সেই পৰ্যায়টো লৈকে আমাৰ থাকিব তেতিয়া আমি প্ৰতি মাহে মাত্ৰ 499 টকা এই চাৰিটা ক্লাস আমি দি অংক বিজ্ঞান ইংৰাজী আৰু সাধাৰণ নলেজৰ এটা স্পেশাল ক্লাস এভৰি সানডে আপোনালোকৰ কাৰণে থাকিব এতিয়া গুটে কথাটো হৈছে এনেকুৱা 15 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত যি সকলে কোৰ্সটো পাৰচেজ কৰিব প্ৰথম মাহ তেওঁলোকে 299 টকাতে ট্ৰায়াল মাহটো ল'ব পাৰিব আৰু যদি কোনোবাই 31 মাৰ্চৰ পিছত কোৰ্সটো পাৰচেজ কৰে তেতিয়াহলে প্ৰথম ট্ৰায়াল মাহটো তেওঁলোকে 499 টকা দিয়ে ল'ব লাগিব তেতিয়াহলে কিয়টো ট্ৰায়ালৰ যেটো আমি 299 টকা ফিজ দিছো হেতু অকল 15 পৰা 31 মাৰ্চৰ ভিতৰত যোনে পাৰচেজ কৰিব তেওঁলোকৰ কাৰণে 1 এপ্ৰিলৰ পৰা যিখিনি পাৰচেজ হ'ব সেইখিনি আমাৰ ৰেগুলাৰ যেটো ফিজ 499 টকা সেই ফিজতে তেওঁলোকে পাৰচেজ কৰিব লাগিব আৰু এটো এটা সুন্দৰ আপোনালোকলৈ আনিছো আগবঢ়াই আনিছো এপ্লিকেশন আৰু খুব সুলভ মূল্যত আপোনালোকে ইয়াক আগবঢ়াব পাৰিব আৰু সকলোৱে এফৰ্ড কৰিব পৰা এটা প্ৰাইস আৰু এয়াৰ দ্বাৰা আমি আশা কৰিম যে আমাৰ এটা সুদূৰ প্ৰসাৰী মানে গাঁৱৰ
ল'ৰা ছোৱালীখিনি এটা উন্নয়ন বা ভাল তেওঁলোকে এটা নিজক সমাজত প্ৰতিষ্ঠা লাভ কৰিব পৰা ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰিব কাৰণ তেওঁলোকৰ নলেজৰ যিটো গেপ সেইটো আমি ইয়াত নোহোৱা কৰি দিম আৰু আপোনালোকে খুব ভাল পাব ঘৰতে থাকি মোবাইলতে এপ্লিকেশ্যনত সদায় আবেলি আৰু ৰাতিপুৱা লাইভ ক্লাছত আহিব পাৰিব যেনেকৈ আপোনালোকে কোচিং চেণ্টাৰলৈ যায় তেনেকৈ কোনো কোচিং চেণ্টাৰ নগৈ ঘৰতে থাকি সময়ত লাইভ ক্লাছটো কৰিব পাৰিব আৰু লাইভ ক্লাছৰ সময়ত আপোনালোকে নটিফিকেশ্যন পাব নটিফিকেশ্যন পোৱাৰ লগে লগে আপোনালোকে এপৰ দ্বাৰা লাইভ ক্লাছত সদায় থাকিব পাৰিব আৰু আপোনালোকে ইয়াত কিবা ধৰণৰ সন্দেহ থাকে সন্দেহ সমাধানৰ কাৰণেও অপশ্যন থাকিব কুৱেৰিও কৰিব পাৰিব সদায় 15 দিনৰ মূৰত আমি এটা স্পেচিয়েল ক্লাছ দিম তাত যাতে আপোনালোকৰ সেই যিখিনি সন্দেহ ডাউট আছিলে সেই ডাউটখিনি যাতে ক্লিয়াৰ কৰিব পাৰি গতিকে এটা সম্পূৰ্ণভাৱে মানে পূৰ্ণাংগ মানুহ সৃষ্টি কৰিব পৰাৰ প্ৰয়াসেৰে আগবাঢ়ি আহিছোঁ এটা নতুন প্লেটফৰ্ম লৈ এই বিদ্যালয় আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আমাক অলপ সহায় কৰিব ইয়াক আগুৱাই নিয়াৰ কাৰণে আৰু আপোনালোকে এপটো কেনেকৈ ইনষ্টল কৰিব লাগে সেইখিনি কথা মই আপোনালোকক এতিয়া দেখাই দিলোঁ গতিকে এইটো আমি ভিডিঅ' বনাই আপোনালোকক আহি থাকিম মাজে মাজে আপোনালোকে ইউটিউব চেনেল আমাৰ যিটো আছে সেইটোও ছাবস্ক্ৰাইব কৰি ল'ব তাত কিছুমান ভিডিঅ' পাই থাকিব কাৰণ এপ্লিকেশ্যনটোত একচুৱেলি সকলো ভিডিঅ' আপোনালোকে নেদেখিব ভিডিঅ'খিনি আপোনালোকে ইউটিউবত পাব ইউটিউবত গৈ পেলাই আপোনালোকে কেনেকৈ তাক ইউজ কৰে কি কৰে সেইখিনি কথা গম পাব চ' বেচিকেলি সিমানখিনি আমাৰ কথা আৰু গোটেই শিক্ষা পদ্ধতিটো আমি খুব ডিজিটেল মাধ্যমত আপোনালোকক দিম ভালদৰে দিম আৰু ভাল অভিজ্ঞ শিক্ষকৰ দ্বাৰাই দিয়া হ'ব আৰু ভাল ভাল ইঞ্জিনিয়াৰ থাকিব আপোনালোকক শিকোৱাৰ কাৰণে তেওঁলোকৰ বহুতখিনি কৰ্মদক্ষতা আছে সেই কৰ্মদক্ষতাখিনি তেওঁলোকক প্ৰতিফলিত কৰাৰ আশাৰে তেওঁলোকেও বহুত হাবিয়াস লৈ আহিছে শিকোৱাৰ যাৰ হেঁপাহ আছে তেওঁলোকে আপোনালোকক শিকাব আৰু খুব ভাল পাব প্ৰফেশ্যনেল কোচিং হ'ব আপোনালোকৰ কাৰণে ভাল পাব আৰু ময়ো নিজে পাৰ্চনেলি একাডেমিকেলি ইঞ্জিনিয়াৰ মই 17 বছৰ কৰ্পৰেট ছেক্টৰত চাকৰি কৰি আছোঁ বা আছিলোঁ নতুন কিবা এটা প্ৰয়াস কৰাৰ মনত অলপ ধাৰণা আহিলে সেইবাবে আমি দুয়ো কিবা এটা ভাবি পেলাই মিলি আগবাঢ়িছোঁ এনেকুৱা এটা নতুন মানে প্ৰজেক্ট ল'বলৈ আৰু এটা সপোনৰ প্ৰজেক্ট হিচাপে তাক আগবঢ়াই দিবলৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ তো ভিডিঅ'টো আপোনালোকে অকণ ভালকৈ চাব চ' ধন্যবাদ আপোনালোকক নেক্সট আৰু কিবা ডিটেইলছ থাকিব আমি তেনেকৈ দুইজনে কেতিয়াবা একেলগে নোৱাৰিলেও বেলেগে বেলেগে হ'লেও আপোনালোকক ভিডিঅ'খিনি দি থাকিম আপোনালোকে ভিডিঅ'টো ভালকৈ চাই ভালকৈ বুজি ল'ব ইমানখিনি কিবা ডাউট থাকিলে আমাক কমেণ্ট বক্সত লিখিব আমি তাৰ ৰিপ্লাই কৰি দিম ধন্যবাদ